আচলতে শুনা পাইছোঁ যে হৃদয়ৱান ব্যক্তি চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়াই জমিয়তৰ 50,000 টকাৰ চেক এখন দিছে। আচলতে এই বিষয়ে আপোনালোকে কি ক'ব? কথাটো হ'ল আপোনালোকে জানেই অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ চাহাবে আৰ্তসকলৰ কাষত জমিয়তৰ হৈ থিয় দিয়া নতুন কথা নহয়, এইটো তেওঁৰ মূল পৰিচয়। ইদানিং ইতিমধ্যে যিটো বানপানী হৈছে সমগ্ৰ অসম ব্যাপী, এই ভয়ংকৰ আৰু প্ৰলয়ংকাৰী বানে ক্ষতিগ্ৰস্ত কৰিছে, বিধ্বস্ত কৰি পেলাইছে গোটেই অসমখন। জমিয়তৰ হৈ প্ৰত্যেকটো জিলা জমিয়ত, আঞ্চলিক জমিয়ত বা আমি মৌলানা মুস্তাক আনৱাৰ চাহাবৰ লগত যোগাযোগ কৰিছোঁ। তেখেতে মৌলানা আনৱাৰ চাহাবৰ নিজৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত গোটেই অসমত বৰ্তমান আমি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আৰ্তসকলৰ কাষত থিয় দিবলৈ প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ আৰু পাৰ্যমানে সামৰ্থ্য অনুসৰি আমি সাহায্য, ত্ৰাণ সাহায্য আগবঢ়াই আছোঁ। এই গোটেই কথাখিনি বৰ্তমান সামাজিক মাধ্যমত, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, বিভিন্ন মানুহে শুক্ৰিয়া আদায় কৰি আছে। মই চাহাবুদ্দিন মজুমদাৰক জমিয়তৰ মঞ্চৰ পৰা মৌলানা মুস্তাক আনৱাৰ চাহাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে দেখি লগে লগে আমাৰ কফিলুদ্দিন চাহাবৰ লগত যোগাযোগ কৰি 50,000 টকাৰ এটা চেক, এই দেখিছে আপোনালোকে, জমিয়তৰ ফাণ্ডত, ৰিলিফ ফাণ্ডত তেওঁ দিছে, যাতে আৰ্তসকলৰ কাষত আমি যে দি আছোঁ তাৰ লগত তেওঁৰ এই 50,000 টকাখিনিও সাঙুৰ খাই আৰ্তসকলে লাভ কৰে। গতিকে আমি আন্তৰিকতাৰে তেখেতক মই জমিয়তৰ মঞ্চৰ পৰা, বিশেষকৈ ৰাজ্যিক জমিয়তৰ সভাপতি আনৱাৰ চাহাবৰ তৰফৰ পৰা মই তেখেতক মোবাৰকবাদ দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে মই এপিল কৰিব বিচাৰিছোঁ যে আমি ইতিমধ্যে আমাৰ যিটো বেংক একাউণ্ট আছে, আমি একাউণ্টটো ভাইৰেল কৰিম। যদি কোনো হতাশয় ব্যক্তিসকলে ভাবিছে যে আপোনালোকেও অংশীদাৰ হ'ব বিচাৰিছে আমাৰ জৰিয়তে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ এক পাই পইচা আমি আৰ্তসকলৰ ওচৰত পহুচাই দিবলৈ বদ্ধপৰিকৰ। আৰু আমাৰ যিখিনি মৌলানা মুস্তাক আনৱাৰ চাহাবৰ টীমে আমি আৰ্তসকলৰ কাষত যেতিয়া আমি দিওঁ, সাহায্য আগবঢ়াওঁ, এক পইচা পাই হিচাপ আমাৰ থাকে। আৰু আমি আৰ্তসকলৰ ওচৰত আমানতদাৰীৰ সৈতে যথোচিতভাৱে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ আৰ্তসকলে পায়। গতিকে আৰু যদি কোনোবা হতাশয় ব্যক্তিসকলে আমাক আপোনালোকে দিব বিচাৰিছে বা আমাৰ লগত যোগাযোগ কৰিব, ইনশাআল্লাহ আমি নিশ্চয় আপোনালোকৰ হক আদায় কৰাৰ চেষ্টা কৰিম। আৰু চাহাবুদ্দিন মজুমদাৰ চাহাব, তেখেতৰ উত্তৰ উন্নতি কামনা কৰিছোঁ, মংগল কামনা কৰিছোঁ, তেখেতৰ কাৰণে দোৱা কৰিছোঁ। গোটেই অসমৰ জমিয়ত কৰ্মীসকলকো মই অনুৰোধ কৰিছোঁ, আমাৰ চাহাবুদ্দিন মজুমদাৰ চাহাবৰ কাৰণে আপোনালোকে দোৱা কৰক। এনেধৰণৰ হৃদয়ৱান, এনেধৰণৰ গৰীব দুখীয়া দৰদী ব্যক্তিসকল থাকিলে নিশ্চয় আমাৰ দৰিদ্ৰসকলে বহুত তেওঁলোকৰ লাভ হ'ব, উপকৃত হ'ব।